এতিয়া মই কোনটো বেগ বা লওঁ আৰু মোৰ লগত কি বা মেচ কৰে সেইটোহে ডাঙৰ কথা হৈ পৰিছে। এনেইতো বেগ সকলোৱে ভাল লাগিছে, কিন্তু কোনটো ল'লে ভাল লাগিব জানো। তোমালোকৰ নিচিনা ছোৱালীবিলাকক সকলো বেগেই সাজে, আৰু বিশেষকৈ এইবিলাক ক'বলৈহে হেণ্ডবেগ, কিন্তু এইবিলাকে স্লিং বেগৰো কাম কৰে। দীঘল বেলো আছে, চুটি বেলো আছে, যেনেকৈ যাৰ ইচ্ছা তেনেকৈ ল'বলৈ পাৰা। পিছে মই তোমাক ছাজেষ্ট কৰিম যে তুমি এই ৰেড কালাৰ হেণ্ডবেগটোৱে লোৱা, কাৰণ তুমিতো ৰেড কুৰ্তা পিন্ধি আছা আৰু ৰেড কালাৰটোৰ লগত তোমাক ধুনীয়াকৈ মেচ কৰিব। ৰমেন খুৰা, এই আপুনি ঠিকেই কৈছে। মোৰ ৰেড কালাৰ এনেও ফেভৰেটেই, তাতে আপুনিও কৈ দিলে আৰু তাতে মই এতিয়া একেবাৰে ফুল এণ্ড ফাইনেল হৈ গ'লোঁ। মই ৰেড কালাৰ বেগটোৱে ল'ম দিয়ক। পিছে এটা কথা দেই হিমাদ্ৰী, এই বেগকেইটা আচলতে মই জাষ্ট শ্ব'কেছৰ নিচিনা সজাবলৈ বাবেহে লগাই থৈছোঁ। মই এটা পিছৰে মানে 4টাকৈ আনো, এটা ডিজাইনৰ মানে। এতিয়া সেই ৰেড কালাৰ বেগ মোৰ ওচৰত আৰু 4টামান আছে, ৰ'বা মই ছাইডতে থৈ দিছোঁ, লৈ আহিছোঁ। এই গছজোপা আকৌ মই ৰাইজক দেখাবলৈহে লগাইছোঁ। জানাই আৰু মোৰতো তেনেকৈ দোকান নাই, গছজোপাত ওপৰলৈকে বেগ লগালেহে সকলোৱে দেখিব দূৰৰ পৰা। ৰ'বা দেই, মই লৈ আহিছোঁ। আজি মজা লাগিব ন? এইয়া লোৱা, বৰ ধুনীয়া পিচ কিন্তু দেই, ল'লে কিন্তু তোমাক বিৰাট ধুনীয়া লাগিব। ধন্যবাদ খুৰা। পিছে পইচাটো কিমান হ'ল? টোটেল আমাৰ 400 হ'ল ন? দুইজনীয়ে 200-200কৈ। এইয়া লওক। আকৌ আহিবা তেতিয়াহ'লে দেই। এনেকৈ গছত ওলমাই থৈ যদি এনেকৈ ধুনীয়াকৈ বিক্ৰী হৈ থাকে, তেন্তে মই অন্ততঃ ভালদৰে ঘৰটো সাজি ল'বলৈ পাৰিম আৰু মাজনীহঁতকো ভালকৈ খুৱাবলৈ পাৰিম। ঠিক আছে দে, তহঁতি গৈ থাকিবি তেন্তে, একেবাৰে কাইলৈ লগ পাম। আজি আকৌ বেগটো ঘৰত দেখাব লাগিব নহয়। মোৰ যে কিমান মনটো ভাল লাগিছে, ইমান ধুনীয়া বেগ মই যে কেতিয়াও লোৱাই নাই। যি টি কালাৰ লৈ আছিলোঁ, এইবাৰহে মোৰ ড্ৰেছৰ লগত মেটচ কৰি পেলাই মই বেগ পাইছোঁ, জানিছ? তহঁতি দেখোন হাতত চবৰে এটা এটাকৈ বেগ যে। প্ৰীতম, আমি এই ৰমেন খুৰাৰ সেই বেগৰ দোকান বহাইছে যে, সেই তাৰ পৰাই আমি বেগ কিনি আনিলোঁ তিনিজনীয়ে। এই 200 টকাতে দিয়ে, বৰ ধুনীয়া ধুনীয়া বেগ। চাচোন কিমান যে ধুনীয়া হয় ৰংবিলাক। তাৰ পৰা কিনিলি? সেই বেগকেইটা বেছি দিন নাযায় নহয়, ব্ৰেণ্ডেড বেগ ল'ব লাগে আকৌ, তহঁতৰতো টকা পইচাও আছে। এইবিলাক বেগ বেছি দিন নাযায়, খুব যাব এই 15 দিনমান যাব, তাৰপিছত দেখিবি কালাৰ গৈছে, ফাটিছে, চেইন বেয়া হৈছে। এইবিলাক কিনিবই নালাগে, ভাল নহয় নহয় এইবিলাক। সস্তাত পাইছোঁ বুলিহে কিনিছিলোঁ, জানো পাই কিমান দিন যায়, চাই লওঁ বাৰু, যি হয় হ'ব। বাৰু দে, মই গৈ থাকোঁ, এই দোকানলৈ যাওঁ। ৰমেন দেখোন। শুনিছোঁ তোৰ হেনো বেগৰ মাৰ্কেট বৰ ভাল চলিছে। এই কিনো আৰু ভাল চলিব, কিছু বেগ বিক্ৰী কৰিছোঁ আৰু নতুনকৈ বিজনেছটো আৰম্ভ কৰিছোঁ যে, ভালেই গৈছে দেখোন। অৱশ্যে মোৰ তেনেকৈ টাউনলৈ লৈ যাবলৈ সাধ্যই নাই নহয়, সেইকাৰণে গাঁৱতে এনেকৈ বজাৰ মেলিছোঁ। আৰু টেবুল এখনো নাই আনকি বেগকেইটা থ'বলৈ কাৰণে। সেইকাৰণে এই আমাৰ চাৰিআলিৰ সেই ডাঙৰ গছজোপাতে ওলমাই দিওঁ বেগবিলাক মই। গছজোপা যিহেতু ওখ, সেইকাৰণে একেবাৰে ওপৰলৈকে দেখি পায় মানুহে কি বেগ আছে, আৰু দূৰৰ পৰা দেখে নহয়, সেইকাৰণে মানুহে খেদি আহে। সেনেকৈহে বিক্ৰী গৈছে, নহ'লে আৰু ক'ত আৰু। আজিকালি যুগত আৰু যদি বুদ্ধি নলগাও, তেতিয়াহ'লে আৰু ক'ত আৰু বিজনেছ কৰিবলৈ পাৰিবি। ময়ো ভাবিছোঁ সৰু সুৰাকৈ এটা বেগৰ বিজনেছ কৰিম বুলি, কিন্তু তোৰ নিচিনাকৈ এলাপেচা বেগ মই বিক্ৰী নকৰোঁ। মই বহুত ব্ৰেণ্ডেড বেগ ৰাখিম। নাই, মই মানে মোৰ যিমান সাধ্য মই তেনেকৈহে মই আনিছোঁ বজাৰৰ পৰা, একেবাৰে হ'লচেল দোকানৰ পৰা আনো। সেই তেনেকৈ 50 বা 100 টকামান লাভ লওঁ, আৰু তাতকৈ বেছি আৰু মই নোৱাৰোঁ নহয়। হ'ব দে, এতিয়া মই গৈ থাকোঁ, মোৰ দেৰিয়ে হৈছে। চাওঁচোন আজি কেনেকৈ মোৰ ওচৰলৈ মানুহ নাহে। মাই চোৱা, এয়া নাইকে বেগ, মোক লাগিছিলে এটা। ইমানকৈ কালাৰ্ছ আছে, মোৰ বহুত ভাল লাগিছে, গোটেইকেইটাই লৈ যাওঁ লাগিছে। আমাৰ গাঁৱত ব্ৰেণ্ডেড বেগ, ৱাও কি মজা। ইমান ধুনীয়া। এই কাম এটা কৰকচোন, এই যে ব্লু কালাৰ আছে যে, ডাৰ্ক ব্লু যে, সেই নাইকে বেগটো দি দিয়কচোন। আমাৰ ল'ৰাটোৱে বিৰাট পচন্দ কৰে ব্ৰেণ্ডেড বেগ। এই গাঁৱত বিশেষকৈ প্ৰথম আহিছে, বিৰাট মজা লাগিছে। নিশ্চয় নিশ্চয়। ৰ'ব দেই, এই গছজোপাৰ পিছফালৰ পৰা ছিঙি দিছোঁ এটা বেগ। এইয়া লোৱা ভাইটি। মা, ইমান যে ধুনীয়া। মই কাইলৈৰ পৰা স্কুললৈ এইটো বেগেই নিম। লগৰবিলাকে যে মোক কিমান সুধিব, পুৰা জ্বলিব চাগে নাইকি বেগ আনিছোঁ বুলি। সঁচাকৈ বিৰাট মজা লাগিছে। পিছে দাদা, দামটোনো কিমান হৈছে? দামটোও চাগে বহুত বেছি, যিহেতু ব্ৰেণ্ডেড। দামটো পূৰাপূৰি 2500 টকা। বহুত বেছি দেখোন। বাৰু একো নাই, এই ল'ৰাটোৱে আৰু লওঁ বুলি কৈছে যেতিয়া আৰু দিবতো লাগিবই। অৱশ্যে মই 3000 মান আনিছিলোঁ বাৰু। এইয়া লোৱা। ধন্যবাদ বাইদেউ। মই যদি ৰমেনৰ বিজনেছ বেয়া নকৰোঁ, মোৰ নামো খৰি নহয়। আজি কিয় জানো মোৰ তালৈ এজনো কাষ্টমাৰ অহা নাই, কি বা হ'ল। কালি পৰহিলৈকে দেখোন ভালদৰে বিক্ৰী হৈছিলে, আজি এনেকুৱা হৈছে। দূৰৰ পৰাতো দেখিছেই বেগকেইটা দেখোন ওপৰলৈকে লগায়ে থৈছোঁ। আৰু অকল যে লেডিছৰ বেগ তেনেকুৱা কথাও নহয়, মই জেন্টছৰ বস্তুও ৰাখিছোঁ। কেলৈ বা এনেকুৱা কৰিছে, মোৰ যে বৰ চিন্তাতহে পৰিছোঁ দেই। আমোনা বাইদেউ দেখোন, আহক। আজি কি লাগিব আপোনাক, কেনেকুৱা ধৰণৰ বেগ দেখাম?
আজি নালাগে, এই এইফালে মই কাম এটাত আহিছিলোঁ, তাকে বোলো মাত এষাৰ দি যাওঁ। কিনো কম আমনা বাইদেউ, এই মাৰ্কেট বৰ বেয়া, আজি এজনো মানুহ অহা নাই। ইমান ধুনীয়াকৈ বিক্ৰী হৈ থকা দোকানখন কিবা বিক্ৰী নোহোৱা হ'ল তাকে ভাবি আছিলোঁ। তুমি হ'বলা নাজানাই। কেলে আমাৰ সেই খৰি ককাই আকৌ ব্ৰেণ্ডেড বেগৰ দোকান দিছে নহয়। ঘৰৰ মুখতে গছ এজোপা আছে যে, তাতেই গোটেই বেগ লমালমে লগাই দিছে। মানুহবিলাকে আকৌ তালৈকে দৌৰিছে। পিছে এটা কথা, যিমান কিনিলেও আকৌ সদায় কিনিব নোৱাৰি নহয় ব্ৰেণ্ডেড বেগ। বহুত দামী, এটাতেই 3,000 4,000 তেনেকুৱা। মই হ'লে যে নোৱাৰোঁ পাই, তোমাৰ বেগখিনিয়ে মই ভাল পাওঁ। বাৰু মই বহুত লেকচাৰ দি পালোঁ, মোৰ যে দেৰিয়ে হৈছে, এতিয়া মই গৈ থাকোঁ দেই। মই কি যে কৰিম, একোৱে দেখোন বিকিয়ে নোযোৱা হৈছে। বৰ টেনশ্যন হৈছে। এনেকৈ হ'লেনো মই কেনেকৈ ঘৰ চলাম বাৰু? শুনিছে, ভাত দিলোঁ নহয়, বলক আকৌ খাবকৈ। কি চিন্তা কৰি আছে ইমান? নাই একো বিক্ৰীয়ে নোযোৱা হৈছে, সেইকাৰণে টেনশ্যন হৈছে আকৌ। একো নহয়, বিক্ৰী হ'ব নহয়, দুদিনমান নাই যোৱা চাগে। বলক। বাৰু ৰমেন, আমি গৈ থাকোঁ। তোমাৰ বেগকেইটা আমাৰ বৰ পচন্দ হয়ো। গাঁৱত যে ইমান ব্ৰেণ্ডেড বেগৰ দোকান লগাইছে, কিন্তু সেইবিলাক দেখোন পচন্দই নহয়। চাবা, তোমাৰ ওচৰলৈ বহুত মানুহ আহিব। এই আমাৰ ৰহিম ককাইদেউহঁতো আহিম বুলি কৈয়ে আছে। আৰু এটা কথা, আজি ডাঙৰ নাতিনীজনীহে আনিলোঁ মই। তাই আকৌ স্কুল বেগ লাগে বুলি কৈছিলে। সৰুজনীও আহিম বুলি কৈছিলে, এই অসুবিধা হ'ব বুলি নানিলোৱে। কাইলৈ তাইকো লৈ আহিম দিয়া। তাইক বোলে ইউনিকৰ্ণ লগা বেগহে লাগে হেনো। ইউনিকৰ্ণৰ কাৰণে একেবাৰে বলিয়া তাই। ঠিক আছে দিয়ক। এনেকৈ যদি কাষ্টমাৰ আহি থাকে তেন্তে দেখোন মোৰ চিন্তাই নাই। নিশ্চয় মই পইচা কেইটকামান ভালদৰে কামত লগাবলৈ পাৰিম। ঘৰটো কেনেকৈ সাজিব পাৰোঁ, মোৰতো সদায় সেইটোহে আৰু চিন্তা। মই ইমান কষ্টত ব্ৰেণ্ডেড বেগ বিক্ৰী কৰাৰ পিছতো মোৰ বিজনেছ ভাল হোৱা নাই। কিন্তু ৰমেনৰ দিনক দিনে ভাল হ'বলৈ ধৰিছে। তাৰ উল্টাই লাভহে হ'ল। মই মোৰ চুৰি কৰা মালবিলাক সোনকালে বিক্ৰী কৰিব নোৱাৰিলে মোৰ বিজনেছ শেষ হৈ যাব। কি কৰোঁ? সোনকালে কিবা এটা মই কৰিবই লাগিব, নহ'লে ৰমেনে আৰু আগবাঢ়ি যাব। আজি যদি ভালদৰে বিক্ৰী হয়, তেন্তে আবেলিলৈ আহোঁতে মোৰ কাৰণে চাওমিন লৈ আহিবা দেই। আনিম। এইকেইদিন দেখোন মাৰ্কেট ভালেই। এই মাজতে দুদিনমান এই খৰিৰ ব্ৰেণ্ডেড বেগ কিনিছিলে মানুহবিলাকে। কিন্তু বেগবিলাক যে ইমানেই দামী, গাঁৱৰ মানুহে নোৱাৰে নহয় তেনেকৈ কিনিবলৈ। আকৌ মোৰ ওচৰলৈকে উভতি আহিছে। সেইকাৰণে 200 টকা দি পেলাই মই তেনেকৈ বেগ বিক্ৰী কৰি পাইছোঁ বাৰু, পইচা নোপোৱা নহয়। আজি যদি ভালদৰে বিক্ৰী হয় তেন্তে আৰু ভালদৰে মই তোৰ কাৰণে সকলো বজাৰ কৰিবলৈ পাৰিম। আৰু মোৰ কাৰণেও সেই ৰাতুলহেঁতৰ দোকানৰ আলু চপ আনিবলৈ নাপাহৰিব আকৌ। নিশ্চয় আনিম। হ'ব দিয়া, এতিয়া মই গৈ থাকোঁ। আজি চাবি মই কি কৰোঁ। তোৰ এই বেগৰ দোকানখন যদি জ্বলাই নিদিওঁ, মোৰো নাম খৰি নহয়, খৰি। আজি যদি কেনেবাকৈ ভালদৰে বিক্ৰী যায় তেন্তে 3,000 এটা হ'বগৈ আৰু। কিবা এটা ভাল কামত ব্যৱহাৰ কৰিবলৈ পাৰিম আৰু পইচাটো দেই। প্ৰভু, আজি চাবা আৰু। নতুন বেগৰ কালেকশ্যন আনিবও লাগিব আৰু। মাজনীহঁতক সন্তুষ্ট কৰিব পাৰিলে বুলিয়ে মোৰ মনটো সন্তুষ্ট হয়। মোৰ দোকানখন কেনেকৈ জ্বলিলে? বেগে চেগে গছে দেখোন গোটেই উভালি পৰিলে, গোটেই ধোঁৱা চাই। প্ৰভু, কেনেকৈ মুখ লাগিলে মোৰ দোকানখন গোটেই জ্বলি গ'ল। মোৰ আশা ভৰসা মাত্ৰ দোকানখনেই আছিলে। মই মাজনীহঁতক কেনেকৈ মুখ দেখামগৈ? কেনেকৈ চাওমিন লৈ যাম? মানুহজনীয়ে পকৰি খাম বুলি কৈছিলে, আলু চপ খাম কৈছিলে, কি হ'ব? আৰু লগতে বিহুৰ বজাৰবোৰো মই কেনেকৈ কৰিম? কাৰ চকু পৰিলে মোৰ দোকানখনত? মই কেনেকৈ উভতি যাম ঘৰলৈ? মানুহজনীয়ে আলু চপ খাম বুলি কৈছিল, ছোৱালীজনীয়ে চাওমিন খাম বুলি কৈছিল, আৰু যে বিহু বুলি কত কি বজাৰো কৰিব দিছিলে। একোৱে দেখোন কৰিব নোৱাৰিলোঁ। সিহঁতি চাগে গম পালে কিমান মনত দুখ পাব। মোৰ যে দোকানখন সমূলিয়ে জ্বলি শেষ হৈ গ'ল। এটা বেগ নাই, গছজোপা পাতে ডালে সকলো জ্বলি শেষ। কোনেনো কৰিলে এনেকুৱা কাম? নে নিজে নিজে জ্বলিলে? একেবাৰে ধৰিবলৈ পৰা নাই। হে প্ৰভু, এইবিলাক কি হ'ল মোৰ লগত? মই আপোনাৰ ছোৱালীৰ দৰে। কওকচোন, আপুনি কি দুখত আহি এই নদীৰ পাৰত বহিছে? এই নদীখনত ময়ে থাকোঁ। এই গোটেই নদীখনৰ মালিক মই হৈছোঁ জলপৰী, এই গোটেই নদীখনৰ ৰক্ষা কৰোঁতা। কওক, কি সমস্যা হৈছে আপোনাৰ? জলপৰি? মই মানে এনেকুৱা এখন নদীৰ কাষত বহি আছোঁ য'ত জলপৰি থাকে। মই ভবাই নাছিলোঁ। আচলতে মই মনৰ দুখত পৰিহে ইয়াত কান্দি আছিলোঁ। পৰিয়ালৰ লগত সন্মুখীন হোৱাৰ মোৰ আৰু সাধ্য নাই। মই বহুত দুখত পৰিছোঁ। মোৰ এখন দোকান আছিল। দোকান মানে এজোপা গছ আছিল, য'ত মই বেগবিলাক ওলমাই থওঁ। তাৰ পৰাই 200 টকাকৈ মই বিক্ৰী কৰোঁ। যিমানেই যেনেকুৱাই বেগ নহওক, আৰু তেনেকৈ বিক্ৰীও হৈছিল। নাজানো কেনেকৈ কাৰ মুখ লাগিলে, গোটেই গছজোপা জ্বলি পেলাই পৰি আছে। সেইকাৰণে এতিয়া মোৰ পৰিয়ালৰ পোহপাল দিবলৈ একোৱেই নোহোৱা হ'ল। মই উপায়বিহীন। আৰু মোৰ ছোৱালীজনীয়ে, মোৰ মানুহজনীয়ে বহুত আশা কৰি ৰৈ আছিল। মই কিনো মুখ দেখামগৈ বুলি মনৰ দুখতে ইয়াতেই বহি আছোঁ। অকল এইটোহে কথা? শুনক, আপোনাৰ দোকানখন
একো মুখ লাগি বা কিবা বুলি নহয়, আপোনাৰ স্বয়ং নিজৰ বন্ধু খৰি ককাইদেৱে আপোনাৰ দোকানখন জ্বলাই পেলালে। আৰু তেওঁ হিংসাতেই জ্বলাইছে, কাৰণ তেওঁৰ নিজৰ দোকানখনৰ বেগবিলাক বিক্ৰী নহৈছিল। বাৰু যিয়ে নহওক, তেওঁ উচিত প্ৰাপ্য পাই যাব, আৰু আপুনিও উচিত প্ৰাপ্যই পাব। আপুনি এজন ভাল মানুহৰ গৰাকী হয়, সেইকাৰণে আপোনাক মই এজোপা যাদুকৰী বেগৰ গছ দিম, যিজোপা গছত লমালমে বেগ লাগি থাকিব। আৰু সেই বেগখিনি আদি অন্ত কেতিয়াও নহয়। আপুনি যিমানেই বেগখিনি ছিঙি ছিঙি আপুনি বিক্ৰী কৰিব, সিমানেই বেগ বাঢ়ি যাব। কি এয়া সঁচাকৈ সম্ভৱ হ'ব পাৰে নেকি? তেনেকুৱা যাদুকৰী গছ আছে তাৰমানে? এইয়া লওক যাদুকৰী বেগৰ গছ। গোটেই বেগবিলাক ইমান ধুনীয়াকৈ লৰি আছে, আৰু সঁচাকৈয়ে যদি ইয়াৰ পৰা মই বেগখিনি লৈ যোৱাৰ পাছতে আকৌ লমালমে বেগেই লাগে, তেন্তে মোৰ বেগৰ দেখোন কেতিয়াও শেষেই নহ'ব। ভালেই হ'ব। ধন্যবাদ জলপৰী, ধন্যবাদ। হ'ব, মই গৈ থাকোঁ। অহ, নাইকিয়া হৈ গ'ল দেখোন। আজিৰ পৰা মই মন ধৰি এই বেগৰ গছৰ পৰা বেগ ছিঙিম আৰু মই বিক্ৰী কৰিম, আৰু তাৰ পৰাই মই ধুনীয়াকৈ পৰিয়াল চলাবলৈ পাৰিম। অহ ৰমেন, তোৰ দোকানখন ময়ে জ্বলাই দিছিলোঁ, আৰু জ্বলোৱাৰ বাবে মই তাৰ উচিত শাস্তিও পালোঁ। মই উচিত শাস্তি হিচাপে মোৰ এই ভৰি এটা ভাঙি গ'ল, আৰু এতিয়া মই এনেদৰে ঘূৰি ফুৰিছোঁ। মোক মাফ কৰি দিবি ৰমেন। হ'ল দে, তই যে বুজিলি সেয়াই বহুত। তেন্তে ৰাইজসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে দেন লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D10। বাই বাই।